নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ জৰিয়তে এই 2024 বৰ্ষৰ জুলাই মাহটোত সিংহ ৰাশি ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। সিংহ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰবল হ'ব আৰু আপুনি সকলোৱে আনৰ ভালৰ বাবে কাম কৰাৰ প্ৰতি আগ্ৰহ অধিক প্ৰবল দেখা যাব। এই মাহত আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যক লৈ আৱেগিক হৈ থাকিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ সন্মানো বৃদ্ধি পাব। এনে পৰিস্থিতিত ভাই ভনীসকলৰ সম্পূৰ্ণ যত্ন লওক, কাৰণ তেওঁলোকে আপোনাৰ পৰা অধিক আশা কৰিব। আপোনাৰ পৰিয়ালত কিছু নতুন সুখ আহিব পাৰে, যাৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই মাহটো আপোনাৰ ব্যৱসায়ৰ বাবে বহু নতুন চুক্তি আহিব। যিকোনো সিদ্ধান্ত ভালদৰে আলোচনাৰ অন্ততহে ল'বলৈ চেষ্টা কৰক, যাতে ভৱিষ্যতে উপকাৰিতা বুলি প্ৰমাণিত হ'ব পাৰে। লগতে কাৰো প্ৰতি শত্ৰুতাবোধ নাথাকিব আৰু শত্ৰুৰ প্ৰতিও মিঠা শব্দ ব্যৱহাৰ কৰিব, যদিহে আপুনি এই মাহত সুখ বিচাৰে। যিসকলে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এই মাহত কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ স্বভাৱ তুলনামূলকভাৱে খিংখিঙীয়া হৈ থাকিব। অফিচত কাৰোবাৰ লগত বিবাদ হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে হয়তো তেওঁলোকৰ মন এই মাহত অলপ বিচলিত হৈ থকাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বন্ধু বান্ধৱীৰ পৰা কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰত্যাহ্বানবোৰৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি হওক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰখনৰ প্ৰতি মনোযোগ কম দেখা যাব আৰু তেওঁলোকৰ মনোযোগ তেওঁলোকৰ আগ্ৰহ সাধনাত কেন্দ্ৰীভূত হ'ব। এই সময়ছোৱাত তেওঁলোকে নিজৰ প্ৰিয় কাম যেনে নৃত্য, চিত্ৰকলা, লেখা আদি কৰি অধিক সময় কটাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আৰু চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন বিকল্প সন্ধানত থাকিব আৰু তাতেই নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা ভাবিব। তেওঁলোকৰ মনোযোগ পঢ়াৰ সলনি নতুন কিবা এটা কৰাত হ'ব, কিন্তু এই কাম কৰাৰ আগতে তেওঁলোকে নিজৰ বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰিলে অতি শুভ ফল পোৱাৰ লক্ষণ দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে পত্নীৰ সৈতে ক'ৰবাত ওলাই যাবলৈ মন কৰিব, কিন্তু কিছুমান কাৰণত এনে কৰা নহ'ব। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ চৌপাশে কিছুমান ৰোমান্টিক পৰিকল্পনা কৰিব পাৰে, যিয়ে তেওঁলোকৰ মাজত সম্পৰ্ক আৰু অধিক মজবুত কৰিব। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত নিজৰ আত্মীয়ৰ কোনোবা এজনৰ পৰা খুবেই ভাল প্ৰস্তাৱ পাব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে আপুনি চিন্তা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আগতকৈ
সতেজ অনুভৱ কৰিব, কিন্তু চৰ্দি আৰু কাহৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যও অলপ দুৰ্বল হৈ থকাৰ সম্ভাৱনা দেখা গৈছে। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। এই মাহত আপোনাৰ মনটো মুকলি মনৰ হ'ব আৰু নতুন কাম কৰাৰ কথাও ভাবিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল সিংহ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।